নমস্কাৰ অন্য কিছু গুৰুত্বপূৰ্ণ বাক্যলৈ আপোনালোকৰ বাবে আজিৰ এই ভিডিঅটো প্ৰস্তুত কৰিছো আজিৰ এই ভিডিঅটো মই জি কেইটা সেন্টেন্স ইনক্লুড কৰিছো এই সেন্টেন্সবোৰৰ অবিহনে আমি আমাৰ ডে টু ডে লাইফত যিখিনি বাক্য ব্যৱহাৰ কৰিব লগা হয় সেই বাক্যখিনি আমি ইংৰাজীত ক'ব নোৱাৰো গতিকে এই ভিডিঅটোত ইনক্লুড হোৱা প্ৰত্যেকটো বাক্যই আমি আমাৰ ডে টু ডে লাইফত ইউজ কৰিব লগা হয় আৰু আমাৰ ডে টু ডে কনভাৰসেচনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হয় গতিকে ভিডিঅটো স্কিপ নকৰাকৈ হেকলৈকে চাই প্ৰত্যেকটো সেন্টেন্সৰ বিষয়ে শিকি লৈ আপোনালোকেও এই বাক্যবোৰ আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিবলৈ যত্ন কৰক আৰু আপোনালোকৰ মাজৰ কোনো লাৰ্নাৰ্ছে মোৰ হৈতে যদি অতি সহজ পদ্ধতিৰে কোনো নোট মুখস্থ নকৰাকৈ স্পোকেন ইংলিশ বা ইংলিশ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত লৈ থকা নম্বৰটোত আপোনাৰ নাম আৰু এড্ৰেছ WhatsApp কৰক আমাৰ ফালৰ পৰা আপোনাৰ ক্লাছৰ সবিশেষ জনোৱা হ'ব এই ক্লাছটো অহা মাঘ বিহুৰ পাছতে আৰম্ভ হ'ব আৰু এই ক্লাছটোৰ সময় হ'ব ইভিনিং 7:30 সো আহক এতিয়া ভিডিঅটো আৰম্ভ কৰো আমি আমাৰ ডে টু ডে লাইফত প্ৰায় এনে ধৰণৰ কথা কৈ থাকো যে ৰাতিটোৰ ভিতৰতে একো নহয় ৰাতিটোৰ ভিতৰতে একো নহয় এনে ধৰণে যদি আমি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো nothing happens over a night nothing happens over a night ৰাতিটোৰ ভিতৰতে একো নহয় ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স সব কি কৈছে প্ৰেক্টিসেহে মানুহক পারফেক্ট কৰে প্ৰেক্টিস কৰিলেহে মানুহ পারফেক্ট হয় এনে ধৰণে যদি আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো প্ৰেক্টিস মেক্স এ ম্যান পারফেক্ট প্ৰেক্টিস মেক্স এ ম্যান পারফেক্ট প্ৰেক্টিসে এজন মানুহক পারফেক্ট কৰে ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স সব কি কৈছে তুমি কিয় সদায় বাহানা বনাই থাকা তুমি সদায় কিয় বাহানা বনোৱা বা সদায় কিয় বাহানা বনাই থাকা এনে ধৰণে যদি আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো why do you make excuses every day why do you make excuses every day তুমি প্ৰত্যেক দিনাই কিয় বাহানা কৰি থাকা এনে ধৰণে আমি বাক্যটো ক'ব পাৰো এটা সব নেক্সট সেন্টেন্স কি কৈছে মই খুজকাহি আছো এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো I am walking এই বাক্যটো আমি I am walking নকৈ আমি এনে ধৰণৰ ক'ব পাৰো I am having a walk মই খুজকাহি আছো যদি মই কাৰোবাৰ লগত কথা পাতি আছো তেনেকুৱা ক্ষেত্ৰত মই বাক্যটো ক'ব পাৰো I am having a conversation এনে ধৰণেও আমি বাক্যবোৰ ইংৰাজীত ক'ব পাৰো ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স সব কি কৈছে কোনে কাক পিটিলে এনে ধৰণে যদি আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনে ধৰণে ক'ম আমি বাক্যটো কি ক'লো কোনে কাক পিটিলে who hit whom কোনে কাক পিটিলে বুলি কওঁতে আমি বাক্যটো ক'ম who hit whom কোনে কাক পিটিলে ঠিক আছে এতিয়া নেক্সট সেন্টেন্স সব কি কৈছে মই তোমাক মিছা কৈ থকা নাই এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব লগা হয় সো এই বাক্যটো আমি কেনেদৰে ইংৰাজীত ক'ম আমি ক'ব পাৰো যে I am not lying to you মই তোমাক মিছা কৈ থকা নাই I am not lying to you মই তোমাক মিছা কৈ থকা নাই ঠিক আছে এতিয়া নেক্সট সেন্টেন্স কি কৈছে তুমি তাত থকা উচিত নাছিল বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো you shouldn't have been there তুমি তাত থকা উচিত নাছিল you shouldn't have been there ঠিক আছে এতিয়া নেক্সট সেন্টেন্স কি কৈছে হি কফিতকৈ চাহ ভাল পায় বা হি কফিতকৈ চাহ প্ৰিফাৰ কৰে এনে ধৰণে যদি আমি ক'ব লগা হয় হি কফি খোৱাতকৈ চাহ খাই ভাল পায় এনে ধৰণে যদি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো he prefers tea to coffee হি কফিতকৈ চাহক প্ৰিফাৰ কৰে চাহ পছন্দ কৰে এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে এতিয়া নেক্সট সেন্টেন্স কি কৈছে তোমাৰ এজন সৰু ভাইটি আছে নেকি এনে ধৰণে যদি আমি কাৰোবাক প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব do you have a younger brother তোমাৰ এজন সৰু ভাইটি আছে নেকি বুলি কওঁতে আমি বাক্যটো ক'লো do you have a younger brother সৰু ভাইটিৰ কাৰণে আমি younger wordটো ব্যৱহাৰ কৰো তোমাৰ টিমটোত কেইজনী ছোৱালী আছে এনে ধৰণে যদি আমি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি প্ৰশ্নটো কৰিব লাগিব how many girls are there in your team তোমাৰ টিমটোত কেইজনী ছোৱালী আছে বুলি কওঁতে আমি বাক্যটো ক'লো how many girls are there in your team ঠিক আছে এতিয়া নেক্সট সেন্টেন্স কি কৈছে তুমি যি বিচাৰা ক'ব পাৰা এনে ধৰণে যদি আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো you can speak whatever you want মানে হল তুমি ক'ব পাৰা whatever you want
তুমি যিয়ে বিচৰা তুমি তাকে ক'ব পাৰা বুলি কওঁতে আমি বাক্যটো ক'লো ইউ কেন স্পীক হোৱাট এভাৰ ইউ ৱান্ট ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স চাওক কি কৈছে মই তোমাক এইটো কৰিবলৈ দিব নোৱাৰো মই তোমাক এইটো কৰিবলৈ দিব নোৱাৰো এনে ধৰণেও আমি আমাৰ ডে টু ডে লাইফত কিছুমান বাক্য কৈ থাকিব লগা হয় মই তোমাক তালৈ যাব দিব নোৱাৰো মই তোমাক এইটো কৰিব দিব নোৱাৰো এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো I can't let you do it I can't let you do it মই এইটো তোমাক কৰিবলৈ দিব নোৱাৰো বুলি কওঁতে আমি বাক্যটো ক'লো I can't let you do it ঠিক আছে এটা চাওক নেক্সট সেন্টেন্স চাওক কি কৈছে যাবলৈ দিয়া মোৰ পলম হৈছে মোক যাবলৈ দিয়া মোৰ পলম হৈছে এনে ধৰণে যদি আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো let me go because I am getting late let me go মোক যাবলৈ দিয়া because I am getting late কাৰণ মোৰ পলম হৈছে এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে এটা চাওক নেক্সট সেন্টেন্স চাওক কি কৈছে তুমি সদায় ইংৰাজী প্ৰেক্টিছ কৰিব বিচাৰা নেকি তুমি সদায় ইংৰাজী প্ৰেক্টিছ কৰিব বিচাৰা নেকি এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো do you want to practice English daily do you want to practice English daily তুমি সদায় ইংৰাজী প্ৰেক্টিছ কৰিব বিচাৰা নেকি বুলি কওঁতে আমি বাক্যটো ক'লো do you want to practice English daily ঠিক আছে এটা নেক্সট সেন্টেন্স চাওক কি কৈছে তুমি কাৰ লগত ইংৰাজী প্ৰেক্টিছ কৰা তুমি কাৰ লগত ইংৰাজী প্ৰেক্টিছ কৰা কাৰ লগত বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব with whom do you practice English with whom do you practice English তুমি কাৰ লগত ইংৰাজী প্ৰেক্টিছ কৰা with whom do you practice English ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে তুমি মোক জানানে বা তুমি মোক চিনি পোৱা নে এনে ধৰণে যদি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো do you know me তুমি মোক চিনি পোৱা নে তুমি মোক জানানে ঠিক তেনে ধৰণে মই যদি অন্য এটা বাক্য কওঁ যে তুমি তাইৰ বিষয়ে জানানে তুমি সেই ছোৱালীজনীৰ বিষয়ে বা তাইৰ বিষয়ে জানানে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো do you know about her তুমি ছোৱালীজনীৰ বিষয়ে জানানে এনে ধৰণে আমি প্ৰশ্ন কৰিব পাৰো ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স চাওক কি কৈছে তেখেত তোমাৰ কি হয় এনে ধৰণে যদি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো who is he to you তেখেত তোমাৰ কি হয় বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব who is he to you তেখেত তোমাৰ কি হয় ঠিক আছে এতিয়া নেক্সট সেন্টেন্স কি কৈছে তুমি মোৰ দেউতাক কেনেকৈ চিনি পোৱা এনে ধৰণে যদি আমি সুধিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো how do you know my father তুমি মোৰ দেউতাক কেনেকৈ চিনি পোৱা how do you know my father ঠিক আছে এতিয়া আমি লাষ্ট সেন্টেন্স কি কৈছে মই এতিয়ালৈকে তাইৰ লগত কথা পতা নাই এনে ধৰণে যদি আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব I haven't talked to her yet মই এতিয়ালৈকে তাইৰ লগত কথা পতা নাই I haven't talked to her yet আশা কৰো এই ভিডিওটো যিকেইটা সেন্টেন্স ইনক্লুড কৰিলো ইয়াৰ প্ৰত্যেকটো সেন্টেন্সে আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব পাৰিব যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু যদি আপোনাৰ কিবা কোৱেশ্চন আছে কিবা টপিক আছে দেন লেট মি নো ইন দা কমেন্ট বক্স বিলো মই আপোনালোকৰ টপিক বা কোৱেশ্চনবোৰৰ ওপৰত ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই আৰু যদি আপোনালোকে এই চেনেলটোৰ মাধ্যমেৰে ইংৰাজী বিভিন্ন টপিকৰ বিষয়ে শিকি থাকিব বিচাৰে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব Thank you for watching this video. Have a nice day.